এই যেটো ELF বুলি কয় ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি আমাৰ নেশ্যনেল হাইৱেৰ ওপৰত এইটো এটা বহুত গুৰুত্বপূৰ্ণ এটা মানে আপোনাৰ ফেচিলিটি হয় বা এইটো বহুত কম আছে এইটো আপোনাৰ ভাৰতৰ বহুত কম জেগাত আছে যেনেকৈ আপুনি আমি জানো যে পূৰ্বাঞ্চল এক্সপ্ৰেছৱে আপোনালোকে শুনিছে তাত আপোনাৰ আছে এইটো ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি দেন আপোনাৰ তাজ এক্সপ্ৰেছৱেত আছে য'ত UPত হৈছিলে সেই আপোনাৰ NH925 আপোনাৰ বাৰ্মেৰ বুলি জেগাডোখৰ আছে ৰাজস্থানত তাত আছে আৰু NH16 আদানকি বাপাটলা ডিষ্ট্ৰিক্ট অন্ধ্ৰপ্ৰদেশ এনেকুৱা কিছুমান ঠাইত আছে আৰু নৰ্থ ইষ্টত আমাৰ উত্তৰ পূব ভাৰতত প্ৰথমবাৰৰ বাবে এইটো যিটো ELF আমাৰ ফেচিলিটি বনোৱা হৈছে নেশ্যনেল হাইৱেৰ লগত এইটো এটা অভূতপূৰ্ব পদক্ষেপ ভাৰত চৰকাৰৰ ফালৰ পৰা আৰু ই আমাৰ বহুত ক্ষেত্ৰত আমাক সহায় কৰিব বিশেষকৈ সামৰিক প্ৰস্তুতিৰ ক্ষেত্ৰত যিখিনি আমাৰ আপাতকালীন বা ব্যৱস্থাৰ ক্ষেত্ৰত আৰু বহুত ক্ষেত্ৰত ই আমাক বহুত মানে সহায় কৰিব এই যিটো NHI আপোনাৰ ELF বনোৱা হৈছে এইটো আমাৰ আগৰ পুৰণি NH37 বুলি কয় এতিয়া নতুন NH02 হ'ব এইটো NHIDCLৰ দ্বাৰা তত্ত্বাৱধানত বনোৱা হৈছে আমাৰ মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ আৰু এইটো ইন কনচালটেশ্যন উইথ ইণ্ডিয়ান এয়াৰফ'ৰ্চ এইটো বনোৱা হৈছে আৰু এইটো আপোনাৰ হ'ল 33 মিটাৰ্ছ ৱাইড ৰিজিড পেভমেণ্ট ৰানৱে এইটো আপোনাৰ এটা ৰাস্তা নহয় এটা ৰাজপথ নহয় এইটো এটা ৰানৱে হয় এইটো ৰানৱে ষ্টেণ্ডাৰ্ডত বনোৱা হৈছে আৰু ইয়াত আপোনাৰ মিনিমাম ডিজাইন ষ্ট্ৰেংথ হৈছে 50 PCN আমি যেনেকৈ তাত এটা যিটো ব্যৱহাৰ কৰা হয় ষ্ট্ৰেংথৰ কাৰণে PCN বুলি কয় পেভমেণ্ট ক্লাছিফিকেশ্যন নাম্বাৰ বুলি কয় আমাৰ ৰানৱেবিলাকৰ যিখিনি ষ্ট্ৰেংথ মানে বুজাবৰ কাৰণে মিনিমাম 50 PCN যি আপোনাৰ ফাইটাৰ এয়াৰক্ৰাফ্ট 40 টানছ লোডলৈকে আপুনি লেণ্ড কৰাব পাৰিব আৰু ট্ৰান্সপৰ্ট এয়াৰক্ৰাফ্ট 74 টানছ লোড ইমান আমি অৱতৰণ কৰাব পাৰিম তাত গতিকে আৰু এই যিটো আপোনাৰ ELF বনোৱা হৈছে এইটো বোথ ছাইড ফেন্সড এণ্ড তাত ফেচিলিটি ফৰ টাৰ্ণ এৰাউণ্ড আপোনাৰ যিখিনি আপোনাৰ টাৰ্ণিং পেড থাকিব যেতিয়া আপোনাৰ প্লেনখন লেণ্ড কৰিব প্লেনখন লেণ্ড কৰি পিনে টাৰ্ণিং কৰি আমাৰ TRS বুলি কয় টাৰ্ণ ৰাউণ্ড ছাৰ্ভিচিং বুলি কয় যেতিয়া আকৌ টেক অফ কৰিবৰ কাৰণে তাৰ ফেচিলিটি থাকিব লাগিব আকৌ যেতিয়া আমি ELF ইউজ কৰোঁ তেতিয়া আমাক তাত টেম্পৰেৰী এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ ব্যৱস্থাও থাকিব লাগিব গতিকে গোটেই ব্যৱস্থাখিনি কৰি পিনে তাত এই বস্তুটো নিৰ্মাণ কৰা হৈছে আৰু এই যিটো ELFৰ প্ৰস্তুতিৰ কাৰণে 2021ত এইটো কনচেপচুৱেলাইজ কৰা হৈছিলে আৰু এইটো কমপ্লিট কৰা হৈছে 2025ত at the cost of 99.86 crores ইয়াৰ যিটো ELFৰ যিটো আপোনাৰ ব্যয় হৈছে ইমান গতিকে আৰু এইটো আপোনাৰ বেচিকেলি ডুৱেল ইউজ পাৰপাছ পিছ টাইমত এইটো আপোনাৰ এখন এইটো ৰাষ্ট্ৰীয় ৰাজমাৰ্গ হিচাপে ইউজ হ'ব ফৰ চিভিলিয়ান ইউজ আৰু যেতিয়া আপোনাৰ কিবা ইমাৰ্জেঞ্চি হ'ব বা ৱাৰ টাইম চিটুৱেশ্যনত কণ্টিনজেঞ্চি সময়ত এইটো আপোনাৰ মিলিটাৰী এয়াৰক্ৰাফ্ট ইয়াত লেণ্ড কৰাৰ ব্যৱস্থা কৰা হ'ব আপোনালোকে দেখিছে থাকে ইয়াত ডিভাইডাৰ নাই ডিভাইডাৰ ইউজ কৰা হয় টেম্পৰেৰী ব্লকছ দি পিনে আৰু এটা তাৰ সময়সীমা থাকে ভাৰতীয় বায়ুসেনাৰ যিখিনি ৱাৰ প্লেন বুলি কয় সেইটো হিচাপত এটা সময়সীমা থাকে সেই সময়সীমাত আপোনাৰ যেতিয়া কিবা আপাতকালীন কিবা পৰিস্থিতি আহে বা কিবা ইমাৰ্জেঞ্চি আহে সেই সময়সীমাত আপোনাৰ সেই গোটেই ডিভাইডাৰখিনি আঁতৰাই দিয়া হয় আঁতৰাই পিনে সেইটো ৰানৱে হিচাপে তাক পৰিৱৰ্তন কৰা হয় এই যিটো ELF আমাৰ ৰিজনেল কানেক্টিভিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিকুৱাৰমেণ্ট ফৰ বোথ চিভিল এণ্ড মিলিটাৰী আমাৰ এইখিনি বহুত সহায় কৰিব আৰু আপোনাৰ যিটো ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আপাতকালীন প্ৰস্তুতি আমাৰ দেশৰ কাৰণে ই আমাক বহুত সহায় কৰিব আৰু এইটো এটা মানে আপোনাৰ নৰ্থ ইষ্টৰ বাবে আৰু নৰ্থ ইষ্টখন আমাৰ বহুত স্পেচিফিক বহুত আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰতো বহুত চেঞ্চিটিভ হয় আমাক এফালে আমাৰ চাইনা আছে ম্যানমাৰ আছে গতিকে আমাৰ যদি যিখিনি আমাৰ এয়াৰফ'ৰ্চৰ যিখিনি আমাৰ ব্যৱস্থা আছে যিখিনি আমাৰ এয়াৰফ'ৰ্চৰ বেছ আছে তাত যদি কিবা হয় তেতিয়া আমাৰ এই ELFখিনি ইউজ কৰিব পৰা যাব আৰু মই আপোনালোকক জনাব বিচাৰিছোঁ যে আৰু ভাৰত চৰকাৰৰ আৰু আপোনাৰ প্লেন আছে এনেকুৱা ELF ডেভেলপ কৰাৰ এতিয়া আমাৰ গহপুৰৰ পৰা তেজপুৰলৈ যিটো তেজপুৰ মিছন চাৰিআলি যিটো আপোনাৰ ৰাষ্ট্ৰীয় ৰাজপথ NH15 2 লেনৰ পৰা 4 লেনলৈ কনভাৰ্ট কৰা হৈছে
তাতো আমাৰ ELF-ৰ ব্যৱস্থা কৰা হ'ব আৰু যিকোনা গহপুৰৰ পৰা কোলাজান বুলি কয় যিটো আমাৰ বগীবিল যোৱা ৰাস্তা সেইটো আমাৰ 2 লেনৰ পৰা 4 লেন কৰা হ'ব তাতো ELF-ৰ ব্যৱস্থা কৰা হৈছে গতিকে ই এটা অভূতপূৰ্ব পদক্ষেপ ভাৰত চৰকাৰৰ ফালৰ পৰা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদীজীৰ যিটো আমাৰ এক্ট ইষ্ট পলিচি আছে আৰু আমাৰ যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী যি আপোনাৰ ভিজনাৰী মুখ্যমন্ত্ৰী বুলি ক'ব পাৰি অসমৰ শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেওঁলোকৰ দুইজনৰ এই যৌথ প্ৰচেষ্টাত যিটো এইটো সম্ভৱ হৈছে যিটো আমি ডাবল ইঞ্জিন চৰকাৰ বুলি কওঁ গতিকে ই এটা মানে অভাৱনীয় এটা ক্ষতি পূৰণ কৰিব আমাৰ অসমৰ বাবে নৰ্থ ইষ্টৰ বাবে আৰু ই আমাক বহুত সহায় কৰিব কংগ্ৰেছ দলে তেওঁলোকে সদায় সমালোচনা কৰিবলৈ জানে আৰু আনফালে আমাৰ দলে সদায় অসমৰ উন্নয়নৰ কথা চিন্তা কৰিবলৈ আগবাঢ়ে আপোনালোকে ইতিমধ্যে দেখিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেইবাবাৰো অসমলৈ আহিছে আমি যদি হিচাপ কৰোঁ অলমষ্ট 38 টাইমছ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী অসমলৈ আহিছে যেবাৰ তেখেত অসমলৈ আহে সদায় অসমৰ বাবে তেখেতে কিবা না কিবা এটা ভাল চিন্তা কৰি তেখেতে আগবঢ়াই যায় আমি তেখেতক আদৰো গামোচাৰে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক গামোচাৰে আদৰো আৰু সেই গামোচাখন তেওঁ দেশ বিদেশত লৈ যায় আৰু সেই গামোচাখন যেতিয়া তেওঁ দেশ বিদেশলৈ লৈ যায় গোটেই গামোচাৰ প্ৰচাৰ হয় আৰু আজি দেশ বিদেশত আমাৰ গামোচাখন সকলোৱে চিনি পোৱা হয় আজি যেতিয়া তেখেতে পৰীক্ষা পে চৰ্চাত সকলো ছাত্ৰ ছাত্ৰীসকলক গামোচাৰে সম্বৰ্ধনা জনালে চবৰ চকুত পৰিলে আমাৰ অসমীয়া গামোচাখন আৰু GI টেগত আমাৰ গামোচাখন যেতিয়া অন্তৰ্ভুক্ত হ'ল সেই গামোচাখন হোৱাৰ লগে লগে নাৰী শক্তি নাৰী সবলীকৰণৰ এটা প্ৰতিচ্ছবি দাঙি ধৰা হ'ল ইট ইজ এ চিম্বল অফ নাৰী শক্তি উইমেন এম্পাৱাৰমেণ্ট বিকজ প্ৰত্যেক ঘৰত সেই শিল্পিনীগৰাকীয়ে তাঁতশালৰে নিজৰ সপোনটো বৈ থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গামোচাৰ যোগেৰে অসমখন দেশ বিদেশত জিলিকাই তুলিছে এতিয়া আমি যদি কওঁ এই যোৱা তিনি মাহতে তিনিবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত উপস্থিত হ'ল তেখেতে আন্তঃগাঁথনিক উন্নয়নৰ লগতে অসমৰ আইডেণ্টিটি অসমৰ অসমৰ বিভিন্ন ক্ষেত্ৰত তেখেতে গুৰুত্ব দিছে আমাৰ যেতিয়াই তেখেতে আহে তিনিটা কথা তেওঁ সদায় গুৰুত্ব দিয়ে এটা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট অফ আছাম এটা হৈছে অসমৰ আইডেণ্টিটি তেখেতে আপহোল্ড কৰে আৰু 3 নম্বৰ হৈছে তেখেতে অসমখন এটা আগতে আছিলে অসমত আমি এটা বৰ্ডাৰ ষ্টেট প্ৰব্লেম বুলি এটা পৰিচয় আছিলে অসমৰ কিন্তু আজিৰ দিনত ইট হেজ বিকাম আ গেটৱে ইকনমি এতিয়া আমি যদি কওঁ কেইদিনমানৰ আগতে আহি পেলাই তেখেতে আমাৰ নতুন এয়াৰপৰ্টৰ টাৰ্মিনেলটো তেখেতে উদ্ঘাটন কৰিলে কাজিৰঙাৰ এলিভেটেড কৰিডৰ কৰিলে তাৰ লগতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট যদি কওঁ আমি আৰু সীমিত কৰি ৰখা নাই ডেভেলপমেণ্টটো কেৱল গুৱাহাটীতে নামৰূপত ডিব্ৰুগড়ৰ ফালে কৰিছে কাজিৰঙাৰ ফালে কৰিছে কাজিৰঙাত এলিভেটেড কৰিডৰত 86 কিলোমিটাৰ এলিভেটেড কাজিৰঙা কৰিডৰৰ তেখেতে কৰি গৈছে তাৰ লগতে 35 কিলোমিটাৰ এলিভেটেড কৰিডৰত 6,957 crore ইনভেষ্টমেণ্ট হৈছে লগতে যেতিয়া আমি টুৰিজমৰ কথা ক'লোঁ ব্ৰহ্মপুত্ৰ ক্ৰুজ তেখেতে চবৰ চকুতে জিলিকাই গ'ল যেতিয়া পৰীক্ষা পে চৰ্চা ব্ৰহ্মপুত্ৰ ক্ৰুজত ছাত্ৰ ছাত্ৰীসকলৰ লগত তেখেতে আলোচনা কৰি গ'ল আমাৰ ইতিহাস যেতিয়া মই কওঁ আপহোল্ডাৰ অফ এছমিজ আইডেণ্টিটি আমাৰ ইতিহাসক তেওঁ গুৰুত্ব দিছে সেইকাৰণে শ্বহীদ স্মাৰক ক্ষেত্ৰ অনাৰিং 860 মাৰ্টিয়াৰ্ছ তেখেতে যোৱাবাৰ সময় দি পেলাই সকলোখিনি চাই গ'ল আমাৰ বাগৰুম্বা ঝুমুৰ বিহু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি সেই সকলোখিনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনতে তেখেতে আহি পেলাই মুকলি কৰি গ'ল আৰু সেই প্ৰদৰ্শনখিনি তেখেতে চাই গ'ল ইয়াৰ পাছতো যদি কওঁ আমি
প্ৰথমবাৰৰ বাবে 75 ইয়াৰ্ছৰ পাছত প্ৰাইভেট ছেক্টৰত ইমান ডাঙৰ এটা প্ৰজেক্ট অসমত লোৱা হ'ল, য'ত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো 27 crores ইনভেষ্টমেণ্ট এটা অসমত হৈছে, য'ত আমি 27,000 যুৱক যুৱতীয়ে ডাইৰেক্টলি ইনডাইৰেক্টলি জব অপৰচুনিটিজ পাব। যিহে নকওক আপোনালোকে, এতিয়া যে তেখেত আহিব, আমি ভাবিব পাৰিছিলোঁ জানো এনেকৈ মানে ইমাৰ্জেঞ্চি লেণ্ডিং, ষ্ট্ৰিপ লেণ্ডিং অসমত মৰাণ ডিব্ৰুগড় হাইৱেত হ'ব পাৰিব। এইটো এটা নভবা কথা। আগতে আমি কেতিয়াও ভবা নাছিলোঁ যে এনেকৈ ধৰণে আমাৰ ইমাৰ্জেঞ্চি ষ্ট্ৰিপ লেণ্ডিং এটা অসমত হোৱা এটা সম্ভৱ আছিলে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যিটো দূৰদৰ্শিতা আৰু অসমৰ প্ৰতি মৰম, তেওঁ নিজৰ ভাষণত প্ৰথমবাৰে কৈছিলে যে মই চায়ৱালা হয়, মই অসমৰ প্ৰতি আন্তৰিকতা আছে, মৰম আছে, মই মোৰ জীৱন তেনেকৈ আৰম্ভ কৰিছিলোঁ। আৰু তেওঁ সেই মৰম তেওঁ দেখাইলে, আৰু আজি ইভেন টাৰ্মছ অফ ছিকিউৰিটি অসমত আজি অহা